যদি যদি কুৰুক্ষেত্ৰত যুদ্ধ হৈ যায় অসমত ৰক্তৰ যদি নদী বৈ যায় ইয়াৰ অৱস্থা কি হ'ব ইয়াৰ গতি কি হ'ব এই উত্তৰটো মোৰ মই আজি সদৌ অসম পিতা মাতা আৰু যিমান আছে মোৰ পিতৃ আই মাতৃসকলৰ পৰা ধৰি সকলোকে মই সুধিছোঁ মই বুলি কৈছোঁ এতিয়া ইয়াৰ পৰিণামটো কি হ'ব গতিকে আপোনালোকে খুব দলে নামি য'ত শীতল মাছে কণী পাৰে কুৰুৱা ডুবিৰ তলত তালৈ নামি আপোনালোকে কথাটো গৱেষণা কৰক কথাটো আপোনালোকে দকে চিন্তা কৰক ইয়াৰ ব্যৱস্থাটো কি মানে এনেকুৱা হ'লেতো কুৰুক্ষেত্ৰত যুদ্ধ হ'ব নিশ্চয় এতিয়া ককা আমাৰ যিবিলাক আমাৰ অসমীয়া সন্থা আছিলে নহয় সংগঠনবিলাকে কৈছে যে 7 দিনৰ সময় দিছে 7 দিনৰ ভিতৰত মিয়া সকলোবিলাকে শিৱসাগৰ মানে উজনি অসম এৰিব লাগিব আপুনি কি কয় ইয়াছ মই বুলি কৈছোঁ আকৌ আমি বা মই ইয়াৰ বাবে মই আন উত্তৰ দিবলৈ মোৰ ৰাস্তা নাই অসম আমাৰ আমি অসমৰ একোটা তেজ অসমৰ আমি সন্তান অসমৰ আমি জন্মভূমি অসম জয় আই অসম যদি পাৰে অতি সোনকালে কামটো কৰিলে মই নিশ্চয় আনন্দ হওঁ আৰু মই হাত তালি মাৰি ছাপোৰ্ট কৰিছোঁ কিন্তু পাৰিব লাগিবই তাতে কিছুমান মাইকী মানুহ এজনে মই পাইছিলোঁ ভিডিঅ' এটাত মাইকী মানুহজনে কৈছে যদি বোলে মিয়া সম্প্ৰদায়ৰ মানুহখিনি যদি নাইকিয়া হৈ যায় অসমৰ পৰা আমাৰ অসমীয়া মানুহে একো কৰি খাবই নোৱাৰিব এনেকৈ কৈ দিছে আচ্ছা ঠিক আছে তেওঁ আইগৰাকীয়ে কোৱা কথাটো বৰ মিছা বুলি ক'ব নোৱাৰি এইও সত্য আজি যিমান হওক এইটো কৈহে পাৰিম দেই আৰু সকলো মানুহে আমাৰ অসমীয়া বুলি ইয়াত মুছলিম বুলি আদিবাসী বুলি কিবা বুলি প্ৰশ্ন কৰি কোৱা নাই আমাৰ কিছুমান মানুহে কোনো সাক্ষাৰধি একদম ধৰ্ম ক'ব লাগিব মই দেখি আছোঁ বজাৰে নগৰে চহৰে কোনো সাক্ষাৰধি কোনো মাহ সৰিয়হ কোনো আলু কচু কোনো জিকা ভোল কোনো ৰহৰ মাহ লেচা মাহ আমাৰ মানুহে কোনো কৰা দেখা নাই আৰু কৰাও নাই আৰু কৰিব নোৱাৰিবও নেকি মই দেখিছোঁ অৱস্থাৰ হেৰিবিলাক কাণ্ডবিলাক কিন্তু অত্যাচাৰবিলাক মই সহ্য কৰা নাই এতিয়া বহুতো মুছলমান এতিয়া যিমানবিলাক আমাৰ অসমৰ ৰেপ কেছ চলি আছে সকলোতে মুছলমান ল'ৰাই আছে আচ্ছা যদি এনেকৈ আজি মিয়া সম্প্ৰদায়ে যদি এনেকৈ অসমত দৌৰাত্ৰি কৰে আই মাতৃসকলৰ ওপৰত জীয়াৰীবিলাকৰ ওপৰত অত্যাচাৰ এই অত্যাচাৰ প্ৰশাসনে নোৱাৰে বালৰ প্ৰশাসনে নোৱাৰে চৰকাৰে নোৱাৰে ইয়াত গোটেই অসমৰ পৰ্যায় পিতা মাতাই গোটেই অসমৰ ৰাইজে ইয়াৰ ব্যৱস্থাটো কৰ মই ৰাইজ বুলি কৈছোঁ দেই জাতি তুলনা মই দিয়া নাই কিন্তু অসমৰ বুলি কৈছোঁ বুজিলানে অসমৰ গতিকে সকলোৱে গৱেষণা কৰি ইয়াৰ ব্যৱস্থা কৰক যিবিলাক অত্যাচাৰী মিয়া হওক যিবিলাক অত্যাচাৰী নাই মিয়া বুলিয়ে ক'ব লাগিব কেনেকৈ কৈছোঁ সেইদিনাখনি ঢিঙত যিজনী ছোৱালী ৰেপ হৈছে 14 বছৰীয়া 15 বছৰীয়া ছোৱালী 3টা ল'ৰা মুছলমান ল'ৰা ৰেপ কৰিছে তাৰে এটা পানীত পৰি মৰি গৈছে সেইদিনাখন আকৌ এজনী 60 বছৰীয়া মাইকী মানুহ বুঢ়ী মানুহ চকুত স্প্ৰে মাৰি দিছে চকুৰে নেদেখা হৈ গৈছে সেই মানুহজনীকো মুছলমান মানুহে ৰেপ কৰিছে আচ্ছা বাকী তাত মানুহ আছে নাই তাত আৰু মানুহ আছে নাই সেইবোৰ মানুহে কি কৰি আছে না অকল সুধা ন্যায় আছে নেকি তাত আন জনজাতি আছে নাই সেই জেগাত থানা ব্যৱহাৰ এতিয়া আৰ্মি পুলিচ CRP ইত্যাদি বন্দুক লৈ আছে নাই মই এইটো সুধিছোঁ তাত আৰু ইমান অত্যাচাৰ যদি কৰিছে আকৌ পুনৰ মই মিয়া বুলিয়ে কৈছোঁ যদি কৰিছে তাৰ পৰ্যায় কি চাই আছে তাৰ ৰাইজে কি চাই আছে তাত মানুহ নাই নেকি সেই ৰাজ্যত সেই নগৰত সেইকাৰণেতো এতিয়া এই উজনি অসমৰ পৰা সেইকাৰণেতো খেদাই আছে মই বাৰম্বাৰ কৈছোঁ যদি পাৰে যদি বাহুত কমৰত জোৰ আছে খেদাই দিয়ক ব্যৱস্থা পিছত হ'ব সেইখিনি জোৰ কাৰ লাগিব কাৰ কমৰত জোৰ লাগিব আমাৰ অসমীয়া কমৰত লাগিব অসমৰ যুৱকবিলাকৰ লাগিব অসমৰ যিবিলাক যুৱক মানে অসমৰ যিবিলাক জোৱান বুঢ়াবিলাকতো নাযায় কেৱল যিবিলাক জোৱান এই জোৱানবিলাকৰ সেই শক্তিটো লাগিব
সেই শক্তিটো জনবিলাকক লাগিব কিন্তু এটা কথা আকৌ দেই এটা ক'লোঁ কিন্তু মই একেবাৰে হুঁচিয়াৰ হয়তো ক'ৰবাত ৰক্ত নদী ববও পাৰে তেজৰ নদী বব পাৰে কাৰণ কেলৈ পুলিচ মাৰি আহিবলৈ কেলৈ ৰাখিবই নোৱাৰা হ'লে কিন্তু মই ক'বলৈ বাধ্য পুলিচে এনেও ৰাখিব পৰা নাই কাৰণ ছোৱালীজনী 14-15 বছৰ ছোৱালীজনী ৰেপ কৰিছে পুলিচে এটা মানুহক হেণ্ডকাপ লগাই নিয়া অৱস্থাত সি মানুহটো পানীত পৰি কেনেকৈ মৰিব পালে পানীত পৰি মৰিবলৈ পালে তাক হেণ্ডকাপ দিছে হেণ্ডকাপ দি থৈছে আকৌ ই পানীত পৰি মৰি গ'ল বুলি কৈছে মৰিলে পুলিচৰ হাতৰ পৰা কেনেকৈ গ'ল মোক এইটো লাগে মোক সেইটো লাগে আপুনি কি ক'ব এটা প্ৰশাসনক কেনেকৈ গ'ল আসামীটো পুলিচৰ হাতৰ পৰা কেনেকৈ গ'ল তেখেতে কেনেকুৱা পুলিচ কেনেকৈ গ'ল যি প্ৰশাসনে যি পুলিচে হেণ্ডকাপ লগাই দিলে হেণ্ডকাপ লগাই সেই হেণ্ডকাপৰ এই জাল ৰছীৰে তাক বান্ধিলে বান্ধি তাত এইপিনে এটা আগফালে এটা পাছফালে এটা কাৰণ কেঁচা হেৰি আসামীটো জাজি আসামী তাক ফাঁচি দিয়া আসামী সি তাক ফাঁচি দিব লাগে বুজিলা তাক গছৰ তলমাই ৰছী লগাই ওলমাই থৈ দিব লাগে তাৰ মহিলাবিলাকে কৈছে আসামীটো আমাক লাগে না মহিলাসকলে কৈছে আসামীটো আমাক লাগে যিবিলাক আমাৰ মহিলা সমিতি আছে মহিলা সমিতিয়ে কৈছে আসামীটো আমাক লাগে আপোনালোকৰ হাতৰ পৰা কেনেকৈ মৰিলে মহিলাসকলে সেইটো প্ৰশ্ন কৰি আছে আপুনি কোৱা প্ৰশ্নটোৱে কৰি আছে কৰিব লাগিব তোক খেলা আকৌ মোৰ মুখত বেয়া ওলাব দেই বেয়া তোমালোকে ভিডিঅ' কৰিবলৈ আহি আছা মোৰ ওচৰত গা জুই জ্বলি যোৱা ভিডিঅ' কৰিবলৈ আহি আছে বাবা মাফ কৰিবা দেই কেনেকৈ গ'ল পুলিচৰ হাতৰ পৰা আসামীটো কেনেকৈ গৈ পানীত পৰিবলৈ পালে কেনেকৈ গ'ল সেইকেইটা কেনেকুৱা পুলিচ খেলা সেইকেইটা কেনেকুৱা পুলিচ আসামীটো হাতৰ পৰা হেণ্ডকাপ লগোৱা আসামীটো হাতৰ পৰা এৰাই গৈ পানীত জাপ মাৰিবলৈ কেনেকৈ পালে মোক এই উত্তৰটো লাগে সেই উত্তৰটো লাগে মোক হয়নে এই চন্দন বেয়া কৈছোঁ নাই কোৱা কেলা আৰু ককা আৰু এটা কথা কৈ থওঁ মুছলমান সম্প্ৰদায়ৰ এজন ড্ৰাইভাৰ 108ৰ ড্ৰাইভাৰ এতিয়া আমাৰ মানুহ শুনক আমাৰ এটা ড্ৰাইভাৰ মুছলমান মানুহ মিয়া মানুহ তো সেই মিয়া মানুহজনে মাকৰ লগত ছোৱালীজনী গৈ আছে হস্পিটেললৈ তাতো সেই ছোৱালীজনীক বেয়াকৈ টাচ কৰিছে সেই মুছলমান ড্ৰাইভাৰে ঠিক আছে মই বাৰ ক'লোঁ তাত মানুহ আছেনে নাই সেই ৰাজ্যত মানুহজনো আছেনে নাই বিচাৰ আছে নাই থানা পুলিচ আছে নাই আগতে কৈছোঁ আৰ্মি পুলিচ CRP এইবোৰ আছেনে নাই ক'ত গ'ল কেনেকৈ কৰিবলৈ পালে ইমান দূৰত্ব সি কেলা ইমান চৰং মায়াৰূপী ভগৱানৰ ন্যায় হওক যেই হওক ইমান সি মায়াৰূপী ওলালে তৎক্ষণাত নাইকিয়া হ'ল কেলা ক'ত গ'ল এই সোপা বন্দুক কিহল লৈছে কিহল দিছোঁ বন্দুক উত্তৰ দিয়া আৰ্মি CRP পুলিচ আছাম বেটেলিয়ন আৰু গোটেই সেই নগৰৰ সেই ৰাজ্যৰ ৰাইজ ক'লৈ গ'ল এতিয়া দোষটো ক'ত বিচাৰ কৰিবা কৰাচোন অংকটো ক'ত ওলাব কৰা কিন্তু উজনি অসমৰ যিখিনি ন্যায়ৰ প্ৰতি আন্দোলন কৰিছে এইটো মই বেয়া বুলি নকওঁ এইটো মই ছাপোৰ্ট কৰিছোঁ অসমখনত অসম কাঢ়ি ল'লে বিদেশীয়ে হয়নে গোটেই বিদেশী অসমত কেলা ঠাহি আছে চৌকে কাণে পাহাৰে পৰ্বতে পূব পশ্চিম উত্তৰ দক্ষিণ ক'তো পাতি নাই এই ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে অকল আমি পাৰিব লাগিব ৰাইজে পাব্লিকে কৰিব কেলে এবাৰ আমি ক'ব নোৱাৰোঁ দেই সেইটো ঘটনা আমি সৰু নে জন্ম হ'লোঁ নহ'লোঁ নাজানো এবাৰ মিয়া খেদা হৈছে বেংগলী খেদাটো বেষ্ট মই জানো মই ৰাস্তা কাণে এই ছোৱালীজনী সমান তেতিয়া বেংগলী খেদাত 7 দিন 7 ৰাতি জুই জ্বলিছে এতিয়া আপোনাৰ আকৌ এনেকুৱা লাগি আছে যে আকৌ সেই তেনেকুৱা নিচিনা ঘটনা হ'ব বুলি লাগি আছে হ'বই কলিযুগৰ শেষতে হ'ব কলকে অৱতাৰ শুনা শাস্ত্ৰই চিঞৰি আছে কেলা এই হ'বই লাগিব এতিয়া কলি ৰজাই এতিয়া ভায়েকক দি দিছে কেলা কলকে খেলিব এতিয়া এই খেলিছে চোৱা কলকে আৰামছে খেলিব এতিয়া কলকে কাৰণ কলিয়ে ভায়েকক সমজাই দিলে কলিৰ শেষতে হ'ব কলকে অৱতাৰ মেল চক মাৰি কাটি কৰিব গুণ আমাৰ বুদ্ধ গণক বাছে বুধিব তাৰ পাছে সত্য প্ৰৱৰ্তাই আছে বুজিলেনে অংকটো এই কলকি আহি গ'ল ভাবিছা নেকি কোনোবা ক'ৰবাত সাৰিব বুলি এই বাবা হয়তো ৰক্ত নদী বব নিশ্চয় মোৰ হ'লে সন্দেহ সেইটো
মোৰ হ'লে সন্দেহ সেইটো কিয় কিয় পাশুপাত অস্ত্ৰ নাই আমাৰ হাতত পাশুপাত অস্ত্ৰ নাই পাশুপাত অস্ত্ৰ মই ভাঙি নকওঁ কাৰণ যিহেতু আমাৰ হাতত পাশুপাত অস্ত্ৰ নাই আছে আমাৰ অস্ত্ৰ কি আছে হৈ কেলা বাঁহ কটা কবিতাখন খৰি ফলা কুঠাৰখন আৰু সেই লাঠি চাঠি কিবা কিবি এইবিলাকে আছে পাশুপাত অস্ত্ৰ ক'ত কাৰ হাতত আছে দেখাওকচোন মই চাওঁ একে চুতে তিনিটা চাৰিটা বাগৰি যাব লাগিব একে চুতেই আছেনে কাৰোবাৰ হাতত আছেনে নাই কথাটো কৈছোঁ মই মানুহ মাৰক বুলি কোৱা নাই মই নৰবধি মানে মহাপাপ আৰু ন্যায় যিটো কৰ্ম কৰি আছে সঁচাকৈ ইয়াৰ পানিছমেণ্ট পূৰা ল'ব লাগে 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 হা লাগিবই এনেকুৱা দুৰ্নীতি এনেকুৱা উন্নীতি হা সেইকাৰণে কৈছোঁ তাত কেলা মানুহ আছে নে কি আছে এই নগৰত কি আছে এতিয়ালৈকে এইটোৱে কথা মানে যিমানবিলাক য'ত আপুনি ৰেপ হৈছে বুলি শুনি পাইছে চবতে মুছলমান মানুহ জড়িত আছে মুছলমানে জড়িত আছে জানিছোঁ ৰ'বা তাত বাকী মানুহবিলাকে কি কৰিছে বাকী মিয়াবিলাক মুছলমানবিলাকে কি কৰিছে শব্দ উত্তৰ আহিছে এনে ক'লেই নহ'ব ৰ'বা মুছলমান হ'ল বুলি মুছলমানে হওক তেওঁলোকতো মানুহ আচ্ছা আজি ক'ত যুগে যুগে এতিয়া নতুনকৈ কিছুমান মিয়া সোমাইছে এই কেলা য'ৰ পৰা পাকিস্তানৰ পৰা পলাই মাহী খুজি পেহী বিচাৰি মাহী বিচাৰি দাদাই বিচাৰি এনে কিছুমান সোমাইছে কিন্তু ৰ'বা কিন্তু মুছলমান হ'লেওতো তেওঁলোকতো মানুহে আৰু তেওঁলোকে কেলা সেই বিচাৰবোৰ কেলৈ লোৱা নাই মুছলমান সম্প্ৰদায় মিয়া কিছুমান মানুহে কেলৈ লোৱা নাই সেই বিচাৰটো কিয় লোৱা নাই তেওঁলোক কি এফালৰ পৰা আমি ল'বলৈ যাব নালাগে তেওঁলোকৰ মিয়াই মুছলিমৰ ব্যৱস্থাটো মুছলিমেই ল'ব লাগে তাৰ উপায়টো মুছলিমেই ল'ব লাগে লাগে নালাগে লাগে হা লাগে কি চাই আছে তাৰমানে এখন কুৰুক্ষেত্ৰ লগাম বুলি ভাবিছে নি কেলা অসমত হা ৰক্ত নদী বোৱাব চাই থাকা বাবা মিছা যদি চাই থাকা এবাৰ বেংগলী খেদা হৈছে ক'তা খেলা আকৌ মোৰ মুখত আহে দেই তোমাৰ ৰাগ উঠিলে এবাৰ মিয়া খেদা হৈছে হেনো মিয়া খেদাটো ক'ব নোৱাৰোঁ বেংগলী খেদাটো ক'ব পাৰোঁ সৰু মই তেতিয়া গৰু চৰাই ফুৰিছোঁ 7 দিন 7 ৰাতি জুই জ্বলি আছে 7 দিন 7 ৰাতি জুই জ্বলি আছে মিয়া বেংগলী খেদা মিয়া খেদাটো খেদিছিলে মই ক'ব নোৱাৰোঁ সেইটো হ'ল মই নাজানো গতিকে এতিয়া লাষ্ট টাইমৰ কথাটো হ'ল কি যিমানেই নহওক পৰ্দা মৰিবলৈ দিব নোৱাৰাকৈ গোটেই ৰাইজৰ হাইচমেণ্ট নোহোৱাকৈ ৰাইজৰ দুৰ্গতি নোহোৱাকৈ মই মোৰ ফালৰ পৰা কৈছোঁ দেই মই এখন যুদ্ধ লাগ বুলি মই আঙুলিয়াই নিদিওঁ ভাল এখন লাগ বুলি আঙুলিয়াই দিলে ভাল হ'ব নে মই হ'লেও সাৰিম নে হা তেতিয়াহ'লে গতিকে মই ৰং লাগক বুলি মই এতিয়া আপুনি চৰকাৰলৈ কি অনুৰোধ কৰিব চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিব লাগিব কিয় নোৱাৰিব গাদী লাভ কৰিছে গাদীত বহিছে শাসনৰ পৰা ধৰি প্ৰশাসনৰ পৰা লৰ পৰা ধৰি চব চৰকাৰৰ হাতৰ মুঠিত আছে হয়নে কিয় নোৱাৰিব পাৰিব লাগিব ৰাইজ মৰিবলৈ দিব নেকি হা নে ধ্বংস হ'বলৈ দিব নেকি চৰকাৰে কৰিব লাগিব ইয়াৰ বিচাৰটো যোনে গাদীত বহি আছে যাৰ হাতত আইন আছে তেওঁ কৰিব লাগিব তেওঁলোকে কৰিব লাগিব এইটো কাম কিন্তু যুদ্ধ লাগিবলৈ দিবলৈ বাট চালে নহ'ব ৰক্ত নদী বব তাৰ আগতেই ঠিক কৰিব লাগিব নহ'লে এখন ৰণক্ষেত্ৰ হ'ব কুকুৰেও গ'লে মানুহৰ মাংস নোখোৱা হ'ব কছাৰী যুদ্ধত কুকুৰে মানুহৰ মাংস নোখোৱা হ'ল এনেকুৱাকৈ গোটেই ডেড বডি হৈ গ'ল কছাৰী ৰণত এতিয়া আপুনি ক'ব বিচাৰিছে সেই তেনেকুৱা আকৌ হ'ব নালাগে অনুৰোধ কৰিছোঁ নালাগে শান্তিটো লাগে শান্তি ইয়াৰ ব্যৱস্থা পুনৰ কৈছোঁ চৰকাৰে লওক যাৰ হাতত আইনৰ মুঠি আছে যাৰ হাতত ল আছে তেওঁলোকে সংশোধন কৰক আৰু তেওঁলোকে ইয়াৰ বিচাৰ কৰি এই বস্তুটো তেওঁলোকে সামৰণি মাৰক হয়নে বেয়া কৈছোঁ ৰাইট
সামৰা।